গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে বুধবাৰ, বহাগ মাহৰ 30 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 14 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেষ ৰাশি। নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া-শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আত্মীয়ৰ লগত কটোৱা সময় আপোনাৰ কাৰণে লাভদায়ক বুলি পৰিগণিত হ'ব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত। এইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসকৰ অনুসৰি সূৰুজৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক। স্বাস্থ্য লাভৰ বাবে উত্তম। বৃষভ ৰাশি। শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। কাম বহুত বেছি হোৱা স্বত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাত এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। চিকিৎসকৰ অনুসৰি সেউজীয়া ৰঙৰ কাঁচৰ বটলত পানী ভৰাই ৰ'দত ৰাখি সেই পানী সেৱন কৰিলে পাৰিবাৰিক জীৱনত সুখ-শান্তি নামি আহিব। মিথুন ৰাশি। ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি-চিন্তি কথা কোৱা শিকক। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আপোনাৰ মগজু আজি কম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। খালী সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। চিকিৎসকৰ অনুসৰি ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। কৰ্কট ৰাশি। আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা-দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে-পাঁজৰে থকা সকলো বস্তু উজ্বলি উঠিব কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। আপোনাৰ প্ৰফেচনেল দক্ষতাক ভিত্তি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক।
দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি আৰ্থিক অৱস্থা সবল কৰিবৰ বাবে ক'লা আৰু বগা ৰঙৰ জোতা পৰিধান কৰক। সিংহ ৰাশি, আপোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে, যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিপত্তিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ আগতে যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব কিন্তু পইচা আপোনাৰ হাতত নাহিব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যাই লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। কলাকাৰ আৰু কামৰ মহিলাবোৰৰ বাবে আজিৰ এই দিনটো বহুত উৎপাদক হিচাপে প্ৰমাণ হ'ব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময় অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। আপোনাৰ জীৱনসংগী এলেহুৱা প্ৰকৃততে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ অনুসৰি গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পোৱা কোনোবা জন্তু অথবা পক্ষীক খুৱাবলৈ সক্ষম হয় তেন্তে আপোনাৰ ভাল হয়। কন্যা ৰাশি, পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক নহ'লে অৱস্থা অধৈৰ্য হ'ব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি সেইটো স্বীকাৰ কৰি লোৱাই ভাল। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ জীৱনসংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰাওক। উদাৰ হওক আৰু সৎ হওক। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে-পাঁজৰে থকা সকলো বস্তু উজ্বলি উঠিব কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। যদি আপুনি সঠিক ব্যক্তিক নিজৰ ক্ষমতা আৰু প্ৰতিভা দেখুৱায় তেন্তে সোনকালে সকলোৰে সন্মুখত আপোনাৰ এক অধিক ভাল পৰিচয় গঢ় লৈ উঠিব। আপোনাৰ সঙ্গী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেতে হতাশ হৈ যায়। আজি তেখেতৰ হতাশ স্পষ্টভাৱে প্ৰকাশ পাব। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। বৃশ্চিক ৰাশি, মাদক দ্ৰব্যৰ পৰা দূৰত থাকক কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। নিজৰ ব্যক্তিগত জীৱনৰ পৰা অলপ সময় উলিয়াই দান পুণ্যৰ কামত কিছু সময় অতিবাহিত কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব কিন্তু ইয়াৰ বাবে নিজৰ ব্যক্তিগত জীৱনত চুক্তিত দাখিল নকৰিব। আপুনি দুয়োটা বিষয়তে সমান ধ্যান দিয়া উচিত। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগ লাভ কৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে, নিজকে সুস্থ সবল কৰিব পাৰে। আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আপোনাৰ জীৱনলগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। ধনু ৰাশি, তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালেই যাব। আপুনি নিজৰ সঙ্গীক সুখ দিয়াত সফল হ'ব। ভালকৈ গহনা চাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আপুনি অনুভৱ কৰিব যে জীৱনলগৰীৰ প্ৰেম ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। চিকিৎসকৰ অনুসৰি এটা সুখ-শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব। কুম্ভ ৰাশি, বেলেগৰ লগত সুখৰ আদান-প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব।
যি ক্ষতি আৰু পুৰস্কাৰৰ আশা আপুনি কৰি আছিল সেইখিনি পিছলৈ ৰখি যাব পাৰে আৰু তাৰ ফলত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। নিজৰ সময় আৰু ঊৰ্জা অন্যৰ সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধই নাই। বৈবাহিক জীৱনৰ কিছুমান দায়-দোষ থাকি যায়। আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে। চিকিৎসক অনুসৰি প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকক ৰঙা ফুল উপহাৰ হিচাপে আগবঢ়াব পাৰে। মীন ৰাশি। আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেল দি মালিচ কৰিব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক, কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি, ইচ্ছা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব। আপোনাৰ জীৱনলগৰী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে। চিকিৎসক অনুসৰি ঘৰত একুৰিয়াম এটা স্থাপন কৰি মাছবোৰক দানা খুৱালে ধনৰ বৃদ্ধি হ'ব। তুলা ৰাশি। মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ। মনত ৰাখিব, সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰতহে নিৰ্বাস কৰে। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। মানসিক স্পষ্টতা আপোনাৰ ব্যৱসায়ত প্ৰতিপত্তি লাভত সহায় কৰিব। আপুনি সকলো পুৰণি অসুবিধা দূৰ কৰাত সফল হ'ব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাৰ আজি পৰিচয় প্ৰদান কৰিব। এগৰাকী ধুনীয়া ব্যক্তিৰ সম্পন্ন জীৱনলগৰীৰ লগত জীৱন সঁচাকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা সঁচাকৈয়ে ভালকৈ অনুভৱ কৰিব। চিকিৎসক অনুসৰি কাহৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতি সবল হ'ব। মকৰ ৰাশি। আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আপোনাৰ প্ৰেমিকে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে, সেই বিষয়ে আপুনি আজি তেখেতক অভিযোগ দিব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। চিকিৎসক অনুসৰি আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ হাতত সোণৰ আঙুঠি জৰুৰ পিন্ধক। পুনৰ লঘু আকাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকে 3বাৰকৈ লিখক ওম নমঃ শিৱায়। আজিলৈ আহিছো, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। চ' যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।